গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু এতিয়া মই আচলতে দুপৰীয়াৰ সাজ বনাবলৈ গৈ আছোঁ। আৰু আজি দুপৰীয়াৰ সাজ একেবাৰে নিৰামিষ খাম। কিন্তু আজিৰ এই ব্লগটোত মই আচলতে আপোনালোকক দেখুৱাম এখন ৰেচিপি, মানে ভেন্দিৰ ৰেচিপি এটা আপোনালোকক দেখুৱাম। আমি আচলতে ভেন্দিটো কেতিয়াবা আমি অকলে ভাজি খাওঁ আৰু কেতিয়াবা তাৰ আলুৰ সৈতে মিক্স কৰিও ভাজি খাওঁ, নহয় জানো? কিন্তু আজি মই আপোনালোকক দেখাম কেনেদৰেনো মই এটা এক্সট্ৰা মানে বেলেগ পদ্ধতিত কেনেকৈ বনাওঁ বা কেনেকৈ বনাই খাওঁ সেইটো মই দেখাম। যদি আপোনালোকে তেনেকৈ বনাই খাইছে তেতিয়াহ'লে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে বনোৱা নাই তেতিয়াহ'লে বনাই চাবচোন। এতিয়া মই আচলতে ফ্ল'ৰত বহি লৈছোঁ আৰু যেতিয়া মই পাচলি কাটো, আচলতে ইয়াত বহুত গৰম যে ফেনৰ তলত একেলগে ফ্ল'ৰত বহিয়ে পাচলি কাটোঁ। আৰু আহকচোন এতিয়া আমি ভেন্দিৰ ৰেচিপিখন বনাবলৈ কি কি লাগে চাওঁ। আমাক লাগিব ভেন্দি কেইটামান, আলু, আৰু এফাল মানে মই আৰু এখন মানে চব্জি বনাইছোঁ, তাৰ বাবে অকণমান বেছি হৈ গ'ল আলুটো, সেইবাবে ইয়াতে দি দিম। আৰু লগতে মানে আমি এতিয়া দুটা মানুহ যিহেতু এইখিনিয়ে হ'ব আমাৰ বাবে। আৰু পিঁয়াজ এটা লাগিব। আৰু মই ভেন্দিকেইটা পানীত তিয়াই এনেকৈ ধুই লৈছোঁ, যিহেতু ভেন্দি কাটি ধুব পৰা নাযায়, নহ'লে বহুত বিজল বিজল হয়। সেইবাবে প্ৰথমতে আমি ভেন্দিকেইটা এনেদৰে পানীত তিয়াই লৈ ধুই ল'ব লাগিব। এতিয়া আগ আৰু গুৰিটো কাটি লৈ এনেদৰে ডাঙৰ ডাঙৰকৈ এয়া কাটি ল'ব লাগিব। আৰু আচলতে এই ৰেচিপিটো মোক শিকাইছে হাজবেণ্ডে, কিয়নো এদিন মই এনেকৈ বনাইছিলোঁ, আমি নৰ্মেলি যেনেকৈ বনাওঁ, তেতিয়া তেওঁ কৈছিল যে ভেন্দি এনেকৈ নহয় এনেকৈ বনাই খাবাচোন, বেছি ভাল লাগে। তো ভাবিলোঁ মই যিহেতু বনালোঁ গতিকে আপোনালোককো দেখাওঁ, যদি কোনোবা বনাই খাইছে জনাব। আৰু যদি বনাই খোৱা নাই এদিন ট্ৰাই কৰি চাবচোন, খুব ভাল লাগিব। এতিয়া আহিছোঁ পাকঘৰত আৰু এতিয়া ভেন্দি আৰু আলুখিনি ফ্ৰাই কৰিম। এতিয়া গেছটো অন কৰি মই কেৰাহীখন বহাই দিলোঁ আৰু কেৰাহীখনত তেল দি দিম। অকণমান তেল আছেই আগৰে, বেছিকৈ তেল দিব লাগিব। আমি যেনেকৈ লুচি বনালে অকণমান তেল বেছিকৈ দিওঁ, তেনেকৈ অকণমান বেছি তেলত ফ্ৰাই কৰিব লাগিব। এতিয়া তেলখিনি গৰম হ'বলৈ দিম আৰু গেছটো মই বঢ়াই দিছোঁ, যিহেতু তেলখিনি সোনকালে গৰম হ'ব লাগিব। তেলখিনি গৰম হোৱালৈকে মই পিঁয়াজখিনি কাটি ল'ম, মিহি মিহিকৈ কাটি ল'ব লাগিব। আৰু এতিয়া মোৰ কেৰাহী গৰম হৈছে, গতিকে এতিয়া ভেন্দি আৰু আলুখিনি ফ্ৰাই কৰিম। আৰু এতিয়া আমাৰ এয়া ভেন্দি প্ৰায় হৈ গ'ল ফ্ৰাই কৰা। এতিয়া এনেদৰে তেলখিনি যাতে লাগি নধৰে, তো এনেদৰে অকণমান এতিয়া নমাই থ'ম। এতিয়া ইয়াত এখন বেলেগ কেৰাহী বহাই দিছোঁ। এতিয়া আমি তেল অকণমান দিম, যিহেতু তেলত ফ্ৰাই কৰা হৈছে গতিকে বেছি তেল নিদিওঁ। আৰু এতিয়া আমি ইয়াত দিম দুটামান গোটা জিৰা, তাৰপিছত ইয়াত দিম অকণমান ধনিয়া পাউডাৰ, আৰু ইয়াত পিঁয়াজ, কাটি লোৱা পিঁয়াজখিনি, আৰু এতিয়া ইয়াত দিম শুকান জলকীয়া, বেছি দিয়া নাই, কমকৈ দিছোঁ, মাত্ৰ দুটা দিছোঁ। সেইখিনি এতিয়া ৰঙচুৱা হোৱাকৈ ভাজিব লাগিব পিঁয়াজখিনি। জুইটো মই কমাই ৰাখিছোঁ। যদি আপুনি ইয়াত আচলতে বিলাহী থাকিলে বিলাহীও দিব পাৰে অকণমানকৈ, তেতিয়া অকণমান ভাল লাগে আৰু বেছি ফ্লেভাৰটো ভাল হয়। কিন্তু এতিয়া যিহেতু মোৰ তাত নাই, গতিকে মই ইয়াত বিলাহী এড কৰা নাই। এতিয়া দি দিম আমি আগতীয়াকৈ ফ্ৰাই কৰি থোৱা ভেন্দি আৰু আলুখিনি।
আৰু এতিয়া নিমখ দিব লাগিব ইয়াত নিমখ অকণমান দিলোঁ সোৱাদ অনুযায়ী নিমখ দিলে হ'ল